আমাক এই বৃহত্তৰ পৃথিৱীখন দেখাৰ সৌভাগ্যৱান কৰি তুলিলে ১ নম্বৰতে হ'ল ঈশ্বৰ আৰু ২ নম্বৰতে হ'ল আমাৰ মা দেউতা। গতিকে আমি সেই তিনিজনক সদায় সেৱা শুশ্ৰূষা কৰি থাকিব লাগে। আৰু আমি চাওক, আমাৰ দিনত আমাৰ মা দেউতাক আমি বহুত সন্মান কৰিছিলোঁ, যিটো নেকি আজিৰ সমাজৰ বহুতো ল'ৰা ছোৱালীয়ে মাক দেউতাকক সন্মান কৰিব নাজানে। সেইটো দেখিলে সঁচাকৈ দুখ লাগে। আমি মা দেউতাক মৰম চেনেহ কৰাৰ উপৰিও বেছিকৈ সন্মান কৰিবলৈ শিকিব লাগে। সন্মান কৰিলেহে পৰিয়ালটোত শান্তি ঘূৰি আহে। আমাৰ দেউতা ঢুকুৱা বহু বছৰ হ'ল, এতিয়াও মই মাহঁতৰ ঘৰলৈ গ'লে প্ৰত্যেকবাৰেই দেউতাক য'ত জ্বলোৱা হৈছিল, অৰ্থাৎ আমি যিটো মৰিশালি বুলি কওঁ, সেই মৰিশালিলৈ গৈ মই এগছি বন্তি প্ৰজ্বলন কৰোঁ। আৰু তাতেই যেন দেউতাৰ লগ পাওঁ, দেউতা ইয়াতে আছে, এনেকৈ ভাবি মানসিক এটা শান্তি অনুভৱ কৰোঁ। আৰু মই মোৰ দৃষ্টিত, মোৰ কথাৰে ক'বলৈ গ'লে, মই আজিৰ দিনত মোৰ আটাইতকৈ ডাঙৰ সম্পত্তি বুলি মই সেই দেউতাৰ মৰিশালিটোকে ভাবোঁ। কাৰণ দেউতাৰ সেই মৰিশালিটোলৈ গ'লে আমি যিখিনি শান্তি অনুভৱ কৰোঁ মনত, বেলেগ কোনো ঠাইত আমি তেনেকৈ শান্তি অনুভৱ কৰিব নোৱাৰোঁ। আৰু তেতিয়া আমাৰ এনেকুৱা লাগে আমাৰ মাজত যেন দেউতা জীয়াই আছে। শেষত এটাই কথা কওঁ, সকলোৱে যেন নিজ